নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া দেখিছেনে দয়াং নদীয়ে লৈছে কালৰূপ। মানে দয়াং নদীত খুলি দিলে নেপকুৰ পানী আৰু গম নোপোৱাকৈ খুলিলে আৰু সকলো ফালে গোটেইখন পানী 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 আৰু মোৰ হালধি বাৰী সকলো শেষ হ'ল। আৰু এইফালে মই দেখুৱাবলৈ গৈ আছোঁ আজি নদী মানে ইমানেই বাঢ়িছে, এতিয়া মাত্ৰ 6 ইঞ্চি 5 ইঞ্চি পানী কমিছে। আপোনালোকে বলকচোন চাওক। এয়া পাই গৈছিলে আকৌ এৰে ন, ৰাতিপুৱাইতো এৰে চাগে। গধূলি ৰাতিহে বাঢ়ি যায় ইয়াত ভয় লগাকৈ, সেইকাৰণে মানুহে একো বচাব নোৱাৰে, চব বৰবাদ দি দিয়ে। এই কলগছবোৰ চব ইমান বেয়া কৰি দিয়ে, কলগছ অমিতা মৰি যায় আৰু মানুহৰ ঘৰত সোমাই আছে সেইফালে। বাৰী চব্জিটো একেবাৰে নাইকিয়া, চব্জিটো পানী সোমালে একোৱে নাথাকে। আমাৰ আদা সোমালে, মোৰ হালধি চাচ হালধি আদা তাকে এতিয়া হালধিটো থাকিব নাই বাৰু? হা চব আপোনাৰ পলসে ডুবাই দিব, ক'ত থাকিব? পলস নাই পোৱা, শুকালে কালি শুকাইছে। অলপ যেন তেন হ'ব নেকি, সেইটো গেলিব বাৰু। আদাটো নাথাকিব বাৰু, ডাইৰেক্ট নাই। এবাৰ পানী সোমোৱাৰ পিছতে পানী পূৰা উঠি গৈছিলে, উঠি আকৌ এতিয়া পানীৰ কাৰণে এতিয়াতো দুশ্মনে আৰু বেয়া জাল মাৰি আছে। ৰাস্তা পূৰা সিহঁতৰ দোকান ডুবিছে, চব ডুবিলে, ৰাস্তাতে জাল মাৰিছে, ৰাস্তা ডুবিছে সেইফালে, পূৰা ডুবি খতম। ৰাস্তাটো চেচ পাব সেইটো, একোৱে নাই। ৰাস্তা ডুবি পানী দেখা নাই, বাৰীত চিধা গৈ আছে। ব্লক ৰাস্তা চেচ। মই এতিয়া সিহঁতৰ ঘৰলৈ যাবলৈকে চিন্তা হ'লোঁ, ইয়াম খাই থৈ যাওঁ নেকি? তো ইয়াম খাই থৈ যাব, নাযাব আপুনি। এইভাগেতো বন্ধই কৰিছে, বন্ধ কৰিলে। সেইদিনাখনৰ পৰাই জন্মাষ্টমীৰ দিনাখনৰ পৰাই মাতি আছিলে, তাৰ আগদিনাখনৰ পৰাই মই বোলো পানী বাঢ়িছে, তেতিয়াতো অলপ অলপ বাঢ়ি আছিলে, যাব নোৱাৰিম কৰি থাকোঁতে এতিয়া একেবাৰে ভয়ংকৰ হৈ থাকিলে। বাৰী আপোনাৰ ঘৰ গোটেই বগাই গৈছে নহয়, ৰাস্তাতে দৌৰি আছে পানী। নাই নাই ঘৰটোত নোৱাৰে, চব বাঢ়িছিলে এই পানীটো, বতাহ নাই, ইমান ভয় লগা দিছে। ওচৰলৈকে যাই ইমান ভয় লগা। খাব কি কৰিব কি, মানুহখিনি এফালৰ পৰা ৰেচন পানী লৈ যায়। তাকেতো এইটো ঘাটতে পাৰ হৈ থকা হয় আৰু এইটো ঘাটে চব কেনেকুৱা অৱস্থা নাইকিয়া হৈ গৈছে। ৰাইজে কিমান কষ্ট খাটিবলগীয়া হৈছে, ক'ব নোৱাৰা আৰু। এইখন নাওতে ইপাৰৰ পৰা সিপাৰলৈ কৰি থাকে। মইতো এতিয়া নুঠিম দেই, 1 লাখ টকা দিলেও নুঠিম। ৰাম 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 ৰাম, জয় ৰামজী জয় ৰামজী। ইমান পানী বান্ধি থৈছিলেনে? তাকেতো ইমান পানী বান্ধি থৈছিলে নে বাৰু? মাছ মাৰিবলৈতো বন্ধ কৰিছে, সেইফালে মাছ মাৰি আছে। মাছ চাছ মৰা